Hello everyone, welcome to Destination ACS Academy. কম্পিটিটিভ এক্সামৰ বাবে সকলো বস্তু মুখস্থ কৰাটো পচিবল নহয়। যিহেতু এতিয়া আমাৰতো টাইমো বহুত কম আছে, সেইবাবে আমি কিছুমান ট্ৰিক বা নিমনিক্স ইউজ কৰিম যাতে বহুত ইজিলি মনত ৰাখিব পাৰোঁ বস্তুবোৰ। ঠিক আছে? আৰু লগতে টপিক ৰিলেটেড যিমানবোৰ ইম্পৰ্টেণ্ট এক্সাম অৰিয়েণ্টেড টপিক আছে গোটেইবোৰ কভাৰ কৰি যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, বহুত বেছি হেল্পফুল হ'ব। ইয়াৰ পৰা এটা বা দুটা কুৱেশ্যন এক্সামত চিয়ৰ কভাৰ কৰিব। ঠিক আছে? অ'কে, আজি ফাৰ্ষ্টটো কি দিয়া আছে? টিয়াৰ্ছ অফ অল PM, চৰি শিডিউল অফ কনষ্টিটিউশ্যন। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ শিডিউলটো কেইটা আছিলে? টোটেল শিডিউল 12টা শিডিউল আছিলে। ইজিয়ে হয়, কিন্তু কেতিয়াবা কি হয় এক্সামত ডাইৰেক্ট কেইটা শিডিউল আছে কি শিডিউল আছে নুসুধে। এক্সামত সোধে ছেকেণ্ড শিডিউলটো কি আছিলে, বা 6 শিডিউল কি আছিলে, 8 শিডিউল কি আছিলে। আৰু তেতিয়া কি হয়, আমি যেতিয়া মুখস্থ কৰি যাওঁ ঘপকতে এক্সামত কনফিউজন লাগি যায় যে কোনটোৰ পিছত কোনটো আছিলে বা কোনটোৰ পিছত কোনটো আছিলে। সেইটো বাবে এই লাইনটো যদি মনত ৰাখে, এনেকৈ যদি মনত ৰাখে কেতিয়াও পাহৰা নাযায়, কাৰণ এইটো চিৰিয়েলি আছে। টিয়াৰ্ছ অফ অল PM, ঠিক আছে? T4 কি হয়? T4 টেৰিটৰী, E4 emolument, A4 affirmation and oaths, R for Rajya Sabha, S for schedule area, O for other schedule areas, F for federal provision. ফেডাৰেল প্ৰভিজনত তিনিখন লিষ্ট আছে। কি কি আছে? ষ্টেট লিষ্ট, ইউনিয়ন লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। নেক্সট, O for official language, L for land reform, D for defection, anti-defection law, P for panchayat, M for municipalities. ঠিক আছে? ইয়াত 6 নম্বৰ যিখন শিডিউল আছে এইটো বহুত ইম্পৰ্টেণ্ট হয়। কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয়? আমাৰ নৰ্থ ইষ্টৰ 4খন ষ্টেট আছে। কি কি আছে বাৰু? আপোনালোকে তাৰ বাবে এটা ট্ৰিক মনত ৰাখক। মেঘা নামৰ এজনী ছোৱালী আছিলে, তাই ATM-লৈ গ'ল। মেঘা ইন ATM। চ' মেঘা ফৰ কি হ'ব? মেঘা ফৰ মেঘালয়া, A ফৰ আছাম, T ফৰ ত্ৰিপুৰা, M ফৰ মিজোৰাম। কনফিউজ নহ'ব, এইটো মণিপুৰ নহয়, মিজোৰাম। ঠিক আছে? আপোনালোকে যদি এই লাইনটো মনত ৰাখে তেন্তে বহুত ধুনীয়াকৈ মনত ৰাখিব পাৰিব গোটেই 4খন ষ্টেট। আৰু একচুৱেলি নিমনিক্স কি হয়, অলপ ফানিটন বা তেনেকুৱা টাইপৰ যদি হয় তে বস্তুটো বেছি ইজিলি মনত ৰাখে, আৰু সেইটো বস্তু কেতিয়াও পাহৰা নহয়। কাৰণ এক্সামৰ টাইমত আমি বহুত চিৰিয়াছ হৈ যোৱা হয় ন। চিৰিয়াছ হৈ পেলাই কিবা এটা পঢ়াতকৈ অলপ মানে ব্ৰেইনটোক যদি কুল কৰি ৰাখি পেলাই পঢ়িব পাৰে তে বেছি সোনকালে মনত ৰাখে। ঠিক আছে? মেঘা ইন ATM, জাষ্ট তেনেকৈ মনত ৰাখক। অ'কে, লেণ্ড ৰিফৰ্মৰ লগত এটা কওঁ, ইণ্ডিয়াৰ ফাৰ্ষ্ট শিডিউলটো, ফাৰ্ষ্ট যিটো এমেণ্ডমেণ্ট হৈছিলে, চৰি, ফাৰ্ষ্ট এমেণ্ডমেণ্টটো কিহৰ লগত ৰিলেটেড হয়? লেণ্ড ৰিফৰ্মৰ লগত ৰিলেটেড হয়। ঠিক আছে? অ'কে, নেক্সট কি দি আছে? দ্য মিছাইল আণ্ডাৰ দ্য ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰাম। তাৰ আণ্ডাৰত ইণ্টিগ্ৰেটেড গাইডেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰামৰ আণ্ডাৰত কেইটা মিছাইল আছে সুধিছে। আৰু টোটেল কেইটা মিছাইল আছে? 5টা। চ' আপুনি সেই 5টা কেনেকৈ মনত ৰাখিব পাৰিব? পাটনা বুলি মনত ৰাখিলেই হ'ল। পাটনা। P ফৰ পৃথ্বী, A ফৰ অগ্নি, T ফৰ ত্ৰিশূল, N ফৰ নাগ আৰু A ফৰ আকাশ। ঠিক আছে? অ'কে, মই ইয়াৰ লগতে ইম্পৰ্টেণ্ট কেইটামান পইণ্ট কৈ যাওঁ যাতে আপোনালোকে ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আহে ADRE বা যিকোনো কম্পিটিটিভ এক্সামত MCQ লেভেলৰ ইজিলি কৰিব পাৰিব। যিটো পৃথিৱী যিটো আছিলে সেই মিছাইলটো হৈছে 3টা ভেৰিয়েণ্ট থাকে তাৰ। পৃথিৱী 1, 2 আৰু 3। 1টো ইউজ কৰে ইণ্ডিয়ান আৰ্মিয়ে, আৰু 2টো ইউজ কৰে ইণ্ডিয়ান এয়াৰফ'ৰ্চ। আৰু যিটো 3 নম্বৰ হয় পৃথিৱী 3, সেইটো ইউজ কৰে ইণ্ডিয়ান নেভি। ঠিক আছে? ফাৰ্ষ্টটো আৰ্মি, ছেকেণ্ডটো এয়াৰফ'ৰ্চ, থাৰ্ডটো নেভি। জাষ্ট এনেকৈ মনত ৰাখক। ঠিক আছে? নেক্সটটো হৈছে অগ্নি। অগ্নি কি হয়? অগ্নিবোৰ গ্ৰেটাৰ টু মিডিয়াম ৰেঞ্জ মিছাইল হয়। আৰু এতিয়ালৈকে অগ্নি কেইটা আছে? 6টা ভেৰিয়েণ্ট আছে। তাৰে 1, 2 আৰু 3, 4 অগ্নিৰ 1, 2, 3, 4 ইউজ কৰে ইণ্ডিয়ান আৰ্মিয়ে।
আৰ্মিয়ে ইউজ কৰে 1 2 3 4 আৰু 5 আৰু 6 টো 5 টো টেষ্টিং হৈছে আৰু 6 টো আণ্ডাৰ ডেভেলপমেণ্টত আছে 5 টো টেষ্টিং হৈ গৈছে আৰু 6 নম্বৰটো কি হৈ আছে আণ্ডাৰ ডেভেলপমেণ্টত আছে ঠিক আছে নেক্সট হৈছে ত্ৰিশূলটো কি হয় শ্বৰ্ট ৰেঞ্জ হয় জাষ্ট মনত ৰাখিব অলপ মানে পানী হিচাপত মনত ৰাখি যায় ত্ৰিশূল কোনে ইউজ কৰে মানে কাৰ হাতত থাকে শিৱৰ হাতত থাকে ন যেতিয়া তেওঁৰ কোপা হাতত থাকে হাতৰ পৰা দলিয়াই দিয়ে ন হাতৰ পৰা যেতিয়া দলিয়াই দিয়ে মানে ছাৰফেচটো এয়াৰ ত্ৰিশূলবোৰ কি হয় ছাৰফেচটো এয়াৰ মিছাইল হয় ঠিক আছে অকে নেক্সট হৈছে নাগ কি হয় নাগবোৰ এন্টি টেংক গাইডেড মিছাইল হয় নাগবোৰ হয় এন্টি টেংক গাইডেড মিছাইল হেণ্ডৰাইটিং বহুত বেয়া হৈছে আপোনালোকে যদি কিবা বুজি পোৱা নাই আমাক টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত ডাইৰেক্ট মেছেজ কৰিলেই হ'ল মই এইকেইটা পিছত পাৰ্চনেলি বুজাই দিব পাৰিম জাষ্ট এইকেইটা এনেকৈ মনত ৰাখি যাওক পৃথিৱীটো কি হৈছে 1 2 3 থাকে ইণ্ডিয়ান আৰ্মি ছেকেণ্ডটো এয়াৰফ'ৰ্চ আৰু 3 নম্বৰটো নেভিয়ে ইউজ কৰে তেনেকৈ যিটো অগ্নি থাকে 1 2 3 4 ইণ্ডিয়ান আৰ্মি ইউজ কৰে 5 নম্বৰটো এতিয়ালৈকে টেষ্টিং হৈছে আৰু 6 নম্বৰটো আণ্ডাৰ প্ৰচেছত আছে যিটো ত্ৰিশূলটো শ্বৰ্ট ৰেঞ্জ হয় আৰু এইটো ছাৰফেচটো এয়াৰ মিছাইল হয় ঠিক আছে শিৱই মানে ছাৰফেচৰ পৰা ওপৰলৈ দলিয়াই দিছে আৰু জাষ্ট তেনেকৈ মনত ৰাখক আৰু নাগটো কি হয় এন্টি টেংক গাইডেড মিছাইল হয় আৰু শেষৰটো আকাশ ঠিক আছে আকাশটো কি হয় আকাশটো ছাৰফেচটো এয়াৰ মিছাইল হয় আৰু এইটো মিডিয়াম ৰেঞ্জ হয় ইয়াৰে যিটো ত্ৰিশূল আৰু আকাশ হয় এইটো DRDOয়ে ডেভেলপ কৰা হয় DRDOয়ে ডেভেলপ কৰা হয় ঠিক আছে অ'কে আমি নেক্সট পইণ্টলৈ যাওঁ আমাৰ ইণ্ডিয়াৰ নেইবাৰিং কাণ্ট্ৰিবোৰ মনত ৰাখিবলৈ কেতিয়াবা খেলি মেলি লাগি যায় এক্সাম হলত আৰু কেনেকৈ মনত ৰাখিব কিছুমান শ্বৰ্ট ট্ৰিক ইউজ কৰি পেলাই আমি মনত ৰাখিম এজন ল'ৰা আছিল চাপ'জ সি বহুত সৰুতে MBA কৰিলে তাক মানুহে সেইটো কাৰণে মানে কয় আৰু বচপন মে MBA বা বচপন MBA মানে খেলি খেলিয়ে সি MBA কৰি দিলে ঠিক আছে ইয়াত জাষ্ট মনত ৰাখক যিকেইটা কেপিটেলত লিখা আছে সেইখন এখন কাউণ্ট্ৰি ডিন'ট কৰে যি আমাৰ ইণ্ডিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে চ' ইয়াৰ BA বৰ কাৰণে কি আহে বাংলাদেশ CHৰ কাৰণে আহে চাইনা P কাৰণে আহে পাকিস্তান Nৰ কাৰণে আহে নেপাল MBAৰ Mৰ কাৰণে আহে ম্যানমাৰ B কাৰণে আহে ভূটান আৰু A কাৰণে আহে আফগানিস্তান ঠিক আছে ইয়াৰে আৰু লগতে আমি ৰিলেটেড কিছুমান বস্তু চাই যাওঁ য'ৰ পৰা কুৱেশ্যন আহিব পাৰে বাংলাদেশৰ কেপিটেল কি হয় ঢাকা হয় আৰু ইহঁতৰ কাৰেঞ্চি কি হয় বাংলাদেশী টাকা চাইনাৰ কেপিটেল কি হয় বেইজিং হয় আৰু কাৰেঞ্চি কি হয় ৰেনমিনবি ঠিক আছে পাকিস্তানৰ কেপিটেল হয় ইছলামাবাদ আৰু কাৰেঞ্চি হয় পাকিস্তানী ৰুপি নেপালৰ তেনেকৈ কাঠমাণ্ডু আৰু কাৰেঞ্চি হয় নেপালীজ ৰুপি ম্যানমাৰৰ কেপিটেল হয় নাইভিটো আৰু কাৰেঞ্চি হয় ম্যানমাৰ খাত ভূটানৰ কেপিটেল হয় থিম্পু আৰু কাৰেঞ্চি হয় ভূটানিজ গুলট্ৰাম আফগানিস্তানৰ কেপিটেল হয় কাবুল আৰু কাৰেঞ্চি হয় আফগানী এইটো আফগানী আইতা হ'ব লাগিছিলে আফগানী সেইটো হৈছে তাৰ কাৰেঞ্চি ঠিক আছে আপোনালোকে বৰ্ডাৰ এখন চাব পাৰে এখন বাংলাদেশ এখন ভূটান ম্যানমাৰ এইখিনিত আছে নেপাল এইখন হয় চাইনা ইয়াত আছে তাৰপিছত পাকিস্তান আৰু এই পৰ্চনটো POK অকুপাইড হ'লেও আমাৰ ইণ্ডিয়াৰ নিজৰ পৰ্চন বুলি এতিয়া কনচিডাৰ কৰে
চ' এই পৰ্চনটোত মানে আফগানিস্তানৰ লগত কভাৰ কৰে। লগতে ইয়াৰ লগত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট চাব, কোনখন কাণ্ট্ৰিৰ লগত কোনটো বৰ্ডাৰ ফ'ৰ্চ বা মিলিটেৰী ফ'ৰ্চ কোনটো মানে ক'ত কি থাকে, কোনজন থাকে, যেনে আছাম ৰাইফলছ কাৰ কাৰ মাজত থাকে, আছাম আৰু ইণ্ডিয়া আৰু ম্যানমাৰৰ মাজত থাকে ন, তেনেকৈ বাকীকেইটাও মনত ৰাখিব। আৰু সেই লাইনকেইডাল কি কয়, যে ডুৰান লাইন কাৰ কাৰ মাজত থাকে, মেঘমোহন লাইন কাৰ কাৰ মাজত থাকে, সেইকেইটা চাব, সেইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকে পাৰিলে কমেণ্ট ছেকশ্যনত এটা মেছেজ কৰিব, যাতে মই গম পাওঁ যে আপোনালোকে পঢ়ি আছে বুলি বস্তুবোৰ। ঠিক আছে, অ'কে। নেক্সটটো G7 কাণ্ট্ৰি। G7 কাণ্ট্ৰিবোৰ বহুত ৱেলথি হয়, বহুত ধনী কাণ্ট্ৰি হয়, ঠিক আছে। আৰু তেওঁলোকে কি খায়, জুচ খায়। ছাপ'জ আমি এইটো জাষ্ট ফানি টোনত মনত ৰাখক, তেওঁলোকে জুচ খাই ভাল পায়, ধনী হয়, সেইটো কাৰণে বহুত মানে এক্সপেঞ্চিভ জুচ খায়। কাৰ লগত খায়, তেওঁলোকৰ গাৰ্লফ্ৰেণ্ডৰ লগত খায়। আৰু এইটো জাষ্ট জুচ গাৰ্লফ্ৰেণ্ড বুলিয়ে মনত ৰাখক। J for জাপান, U for USA, I for ইটালী, C for কানাডা, E for ইংলেণ্ড, G for জাৰ্মানী আৰু F for ফ্ৰেন্স। ঠিক আছে, G7 কাণ্ট্ৰিৰ কাৰণে এইকেইটা। G8 যদি কাণ্ট্ৰি হয়, G8ৰ কাৰণে মনত ৰাখক, জুচ উইথ ৰাছিয়ান গাৰ্লফ্ৰেণ্ড। তেওঁলোকৰ ৰাছিয়ান গাৰ্লফ্ৰেণ্ড আছে আৰু তেওঁলোকৰ লগত তেওঁলোকে জুচ খায়। আৰু ইয়াত বাকীবোৰ একেই থাকিব, জাষ্ট ৰাছিয়াটো সোমাই যাব। ঠিক আছে, বস্তুবোৰ ইজি হয়, মনত ৰাখিবলৈ পাৰিলেই হ'ল। আৰু এইবোৰ ফানি টনতে মনত ৰাখিব, তেতিয়া পটককৈ মনত ৰাখে। কিন্তু বেছি চিৰিয়াছলি পঢ়িলে এইবোৰ বস্তু কেতিয়াও মনত নৰখে। অ'কে, নেক্সটটো চাৰ্ক কাণ্ট্ৰি। চাৰ্ক কাণ্ট্ৰি ক'ত আছে হেডকোৱাৰ্টাৰ? চাৰ্ক মানে কি হয়? চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। ঠিক আছে, চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন, এইটো চাৰ্কৰ ফুল মিনিংটো। কেতিয়াবা ক'ৰবাত সুধিব পাৰে, মনত ৰাখিব ফুল মিনিংটো। আৰু চাৰ্ক ক'ত আছে? চাৰ্ক আছে, হেডকোৱাৰ্টাৰ ক'ত আছে সোধে কেতিয়াবা। হেডকোৱাৰ্টাৰ আছে চাৰ্কৰ কাঠমাণ্ডু, কাঠমাণ্ডু, নেপাল। চাৰ্ক ফৰ্ম হৈছিলে 1985। ঠিক আছে, অ'কে। ইয়াৰ ট্ৰিকটো কি হ'ব? কোন কোন কাণ্ট্ৰি আছে? MBBS পেইন। MBBS পঢ়াটো বহুত পেইন হয় ন, তাহাঁতৰ 5 বছৰ পঢ়িব লাগে, তাৰপিছত PG কাৰণে আকৌ পঢ়িবলৈ আছে, সেইটো কাৰণে MBBS পেইন, বহুত পেইন হয়। চ' ইয়াত কি কি আহিব? M for মালদ্বীপছ, B for বাংলাদেশ, B for ভূটান, S for শ্ৰীলংকা, P for পাকিস্তান, A for আফগানিস্তান, I for ইণ্ডিয়া আৰু N for নেপাল। অ'কে, নেক্সট চাওঁ বিমষ্টেক। বিমষ্টেক কাণ্ট্ৰি যদি ক'ত আছে বুলি যদি সোধে, হেডকোৱাৰ্টাৰ ক'ত আছে যদি সোধে, হেডকোৱাৰ্টাৰ ক'ত আছে? ঢাকা, ঢাকা, বাংলাদেশ। বিমষ্টেকৰ ফুল ফৰ্মটো কি হয় বাৰু? বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্প'ৰেশ্যন। মানে যদি ইণ্ডিয়ান মেপখন চাব যাওঁ, বহুত বেয়া হৈছে বাৰু মেপখন, কনচিডাৰ কৰিব আৰু যদি কৰিব যাওঁ, এইখন বে অফ বেংগল আছে ন, বে অফ বেংগলৰ যিখন কাষে কাষে ওচৰে পাজৰে থকা ষ্টেটখিনি কনচিডাৰ কৰা হয়। আৰু আমাৰ যিহেতু নেপাল আৰু ভূটানখন ওচৰতে আছে, নেপাল আৰু ভূটানখন কনচিডাৰ কৰা হয়, কিন্তু বাংলাদেশ বা আফগানিস্তান ইয়াত নাহে। কি কি আছে ইয়াত? বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰেল টেকনিকেল এণ্ড ইকনমিক কৰ্প'ৰেশ্যন। আমি কেনেকৈ মনত ৰাখিম? MBBS নিট। অ'কে, আগতে কি পাইছিলোঁ? MBBS পেইন, বিমটেকত পাইছিলোঁ। পাকিস্তান আছিল কাৰণে পেইন আহি গ'ল, ছাপ'জ সেইটো তেনেকৈ মনত ৰাখক। আৰু এইটোত পাকিস্তান নাই, তাহাঁতে কি কৰিলে? MBBS কৰি পেলাই নিট কৰিলে। ঠিক আছে, MBBSৰ কাৰণে ম্যানমাৰ, B for বাংলাদেশ, আকৌ B for ভূটান, S for শ্ৰীলংকা। আগৰটো সদায় একেই হয় MBBSৰ ফুল ফৰ্মটো। নেক্সট নিট, নিট ফৰ নেপাল, ইণ্ডিয়া আৰু থাইলেণ্ড। অ'কে, এনেকৈ মনত ৰাখিলেই হ'ল, বহুত ইজি হয়, বেছি কমপ্লিকেটেড কৰিব নালাগে। জাষ্ট MBBS নিট বা MBBS পেইন মনত ৰাখিলেই হ'ল। চাৰ্কত MBBS পেইন আৰু বিমটেকত MBBS
নিট চাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত আছে কাঠমাণ্ডু নেপাল কেতিয়া ফৰ্ম হৈছিলে 1985 আৰু বিমটেক ক'ত আছে হেডকোৱাৰ্টাৰ ঢাকা আৰু বিমটেক কেতিয়া ফৰ্ম হৈছিলে 1997 ইমান মন ৰাখিলে হ'ব ইয়াতকৈ বেছি নালাগে নেক্সটটো এছিয়ান কাণ্ট্ৰি কাৰণে মনত ৰাখিবৰ কাৰণে আপোনালোকে এটা লাইন মনত ৰাখক কোনোবা এছিয়ান কাণ্ট্ৰি টোটেল কেইখন কাণ্ট্ৰি আছে টোটেল কাণ্ট্ৰি আছে 10খন এই 10খন কাণ্ট্ৰি মনত ৰাখিবৰ কাৰণে আমি এটা লাইন মনত ৰাখিলেই হ'ল কোনোবাই যদি ফুটবল চাই ভাল পায় তেন্তে এই লাইনটো মনত ৰাখিলেই হ'ল কোনোবা মেছি ফেন বা ৰনাল্ডো ফেন এইবোৰ কমপ্লিকেটেড কৰি থাকিব নালাগে জাষ্ট লাইনটো মনত ৰাখিব বহুত ইজিলি মনত ৰাখিব কি হয় বিকজ আই লাভ চিং মেছি প্লেয়িং অন মাই টিভি ঠিক আছে ইয়াৰ কেপিটেল ৱৰ্ড কেইটা চাওক B for Brunei, C for Cambodia, I for Indonesia, L for Laos, L for Laos, L for Laos. Next, S for Singapore. আপোনালোকে মিলাই চাব পাৰিব বস্তুবোৰ ইজিয়ে হয় M for Myanmar বা মালয়েছিয়া যি কয় আকৌ P for Philippines M for যদি আগতে ম্যানমাৰ হৈছে তেতিয়াহ'লে মালয়েছিয়া হ'ব T for থাইলেণ্ড আৰু V for ভিয়েটনাম এছিয়ান কাণ্ট্ৰি এটা বস্তু মনত ৰাখিব এছিয়ান কাণ্ট্ৰিত আমাৰ ইণ্ডিয়া নাই কিন্তু মেম্বাৰিং কাণ্ট্ৰি আমাৰ ইণ্ডিয়াৰ নাম নাই বা ইণ্ডিয়াৰ মেম্বাৰিং কাণ্ট্ৰি নহয় আৰু কেতিয়াবা সোধে এছিয়ান কাণ্ট্ৰি কেনেকৈ ফৰ্ম হৈছিলে এছিয়ান কাণ্ট্ৰি ফৰ্ম হৈছিলে এজ এ ৰিজাল্ট অফ বেংকক ডিক্লেৰেশ্যনৰ ৰিজাল্ট হিচাপে ফৰ্ম হৈছিলে ঠিক আছে এনেকৈ মনত ৰাখক এছিয়ান কাণ্ট্ৰি বেংকক ডিক্লেৰেশ্যনৰ এজ এ ৰিজাল্ট হিচাপে ফৰ্ম হৈছিলে আৰু বেছি মনত ৰাখিব নালাগে এইখিনি মনত ৰাখিলে হ'ব ইয়াতকৈ বেছি কমপ্লিকেটেড কৰিব নালাগে নেক্সটটো হৈছে পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিল ইউনাইটেড নেশ্যন চিকিউৰিটি কাউন্সিলত টোটেল কেইখন পাৰ্মানেণ্ট মেম্বাৰ আছে 5খন আছে আমাৰ ইণ্ডিয়া আছেনে ইণ্ডিয়া নাই আৰু তাৰ কাৰণে আপুনি মনত ৰাখক ফ্ৰেছ বুলি মনত ৰাখক বা এনেকৈও মনত ৰাখিব পাৰে F1 ৰেচ ফৰ্মুলা ৰেচ ফ্ৰেছ বুলি যদি বেছি কমপ্লিকেটেড লাগে F1 ৰেচ বুলি মনত ৰাখিলে হ'ল ফৰ্মুলা ৰেচ F for France R for Russia A for America C for China and E for England ঠিক আছে এইকেইটা মনত ৰাখিলে হ'ব ইয়াতকৈ বেছি একো নাই ইজি হয় অ'কে আজি শেষৰটো চাইছোঁ ভিডিঅ'কেইটা যদি হেল্পফুল হৈছে তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত এটা মেছেজ কৰিব যাতে আমি এনেকুৱা ভিডিঅ' যদি আৰু লাগে তে জনাব আমি আৰু বনাম কিন্তু ভালকৈ পঢ়ি যাওক এতিয়া কাৰণ টাইমো বহুত কম আছে আৰু যিমান সোনকালে বস্তুবোৰ কভাৰ কৰিব পাৰে নিজৰ কাৰণে বহুত ভাল হ'ব অ'কে নেক্সট আজি শেষৰটো হৈছে ৰেইনবো ৰিভলিউশ্যন কিহৰ ৰিলেটেড হয় এইটো এগ্ৰিকালচাৰ ৰিলেটেড হয় আৰু ইণ্ডিয়ান গভৰ্ণমেণ্টে লঞ্চ কৰিছিলে 2000 চনত ইণ্ডিয়াৰ ফাৰ্ষ্ট এগ্ৰিকালচাৰ ষ্ট্ৰেটেজি হয় আৰু ৰেইনবো ৰিভলিউশ্যনৰ আণ্ডাৰত মানে কি আছিলে বুলি ক'লে আমি বস্তুটো জাষ্ট মনত ৰাখিব পাৰোঁ এই ৱৰ্ড এইকেইটাতো মনত ৰখাটো পচিবল নহয় এই লাইনটো মনত ৰাখিব কি লিখা আছে হাৰ্ড টু ফাইণ্ড ফিছ পিক এ চুইট হাজবেণ্ড ইন ফৰেষ্ট এখন জংঘলৰ মাজত এটা মাছ বিচৰা এটা গাহৰি বিচৰা বা এটা পিক বিচৰা বা এজন ভাল হাজবেণ্ড বিচৰাটো পচিবল নহয় ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কেনেকৈ উলিয়াম
হাৰ্ডৰ কাৰণে উলিয়াম হৰ্টিকালচাৰ, ফিছৰ কাৰণে উলিয়াম ফিচাৰী, পিগৰ কাৰণে উলিয়াম পল্ট্ৰি, চুইট হাজবেণ্ডৰ কাৰণে উলিয়াম চুগাৰ কেন, আৰু হাজবেণ্ডৰ কাৰণে উলিয়াম এনিমেল হাজবেণ্ডেৰী, আৰু এফৰ কাৰণে উলিয়াম ফৰেষ্ট্ৰি। এইকেইটা বস্তু এনেকৈ মনত ৰাখিলেই হৈ গ'ল। হাৰ্ড টু ফাইণ্ড ফিছ, পিগ এণ্ড এ চুইট হাজবেণ্ড ইন ফৰেষ্ট। আপোনালোকে কেতিয়াও নপাহৰে এনেকৈ মনত ৰাখিলে, গোটেই লাইনটো যদি মনত ৰাখিব পাৰে গোটেইকেইটা বস্তু কভাৰ কৰিয়ে গৈছে তাত। অ'কে, আৰু যদি এনেকুৱা টাইপৰ ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত এটা মেছেজ কৰিব, আৰু অতি সোনকালে আমাৰ এৰিয়া ৰিলেটেড এটা কোৰ্চ, ক্ৰেছ কোৰ্চ ষ্টাৰ্ট হ'ব, য'ত গোটেই কোৰ্চটো কভাৰ কৰা হ'ব। ডেইলি ছ'চিয়েল ষ্টাডিজ বা জিকে পৰ্চনটো, ইংলিছ, এপ্টিটিউড, ৰিজনিং, ডে টু ডে কভাৰ কৰা হ'ব, আৰু ছানডে এটা ফুল লেংথ টেষ্টটো থাকিব। আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপ বা হোৱাটছএপ গ্ৰুপত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰে। কিবা যদি ডাউট বা কনফিউজন থাকে মেছেজ কৰিব, আৰু যদি কোৰ্চটো ৰিলেটেড কিবা জানিবও বিচাৰে আমাৰ এডমিনবোৰক মেছেজ কৰিব পাৰে। অ'কে, ভালকৈ পঢ়ি যাওক, কিবা কনফিউজন থাকিলে ডাইৰেক্ট মেছেজ কৰিব আমাক। থেংক ইউ।